আজি অভিৰুচি ক্লাবে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি যিটো অনুষ্ঠান গছপুলি ৰোপণৰ হেৰি আমি সকলো এই ক্লাবৰ উদ্যোক্তা মণ্ডলীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ এতিয়া যিটো পৰিৱেশ হৈছে ইয়াত আমি গছ গছনি দিনে দিনে কমি অহা পৰিলক্ষিত হৈছে আৰু সেইটোৱে মানৱ সমাজৰ এটা ভাবুকি স্বৰূপ হৈছে। কাৰণ আমি অক্সিজেন নহ'লে জীয়াই থাকিব নোৱাৰোঁ, কিন্তু এই গছ বন ধ্বংসৰ ফলত সকলোৰে ওপৰত প্ৰভাৱ পৰিছে যে আমাৰ উশাহ নিশাহৰ বাবে যিকণ অক্সিজেন আছে সেইকণো দিনে দিনে কমি আহিছে আৰু সেই বন গছ এইখিনি মানুহে অনৰ্গল কাটিহে গৈছে, কিন্তু সেইখিনি যে আকৌ ৰুব লাগে সেইখিনি আমি পৰিলক্ষিত হোৱা নাই। কিন্তু এয়া গ্ৰীণ ৰিভলিউশ্যন, তাৰমানে সেউজ বিপ্লৱ। আজি যিসকল সেউজ বিপ্লৱৰ সেনানী বা সন্মানীয় আমাৰ বন্ধু বুলি কৈছোঁ, সেইসকল প্ৰকৃতিৰ বন্ধু প্ৰকৃততে, সেইসকলে যি অনুষ্ঠান হাতত লৈছে আমি অতিকৈ আনন্দিত। আমি সেই সকলোকে আমি এই আজি যি অনুষ্ঠানটিত আজি আগবঢ়াই নিয়াত বা সফল কৰিছে আমি সকলোলৈকে আমি আমাৰ অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। অশেষ অশেষ ধন্যবাদ থাকিল সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভৱানন্দ দেৱ গোস্বামী দেৱলৈ, যিহেতু তেওঁ এটি গছপুলি ৰোপণ কৰি কাৰ্যসূচী শুভাৰম্ভণি কৰে আৰু তেওঁ অসম সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি তথা যোৰহাট মায়ামৰা পুৰণি মাটি সত্ৰৰ সত্ৰাধিকাৰ। যিহেতু তেওঁ আজি কাকপথাৰৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংঘৰ অভিৰুচি ক্লাবৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ আজি 5 জুন তাৰিখে আমাৰ এই পৰিৱেশ দিৱসত তেওঁ আহি উপস্থিত হয়হি আৰু লগতে সহযোগ কৰে অভিৰুচি ক্লাবৰ উপদেষ্টা ডক্টৰ অজিত কুমাৰ বৰুৱা, কাকপথাৰ প্ৰেছ ক্লাব সভাপতি বিজয় দত্ত, অভিৰুচি ক্লাবৰ সভাপতি তপন মাহতো, ক্লাবৰ কৃষি সম্পাদক নিপন জ্যোতি সন্দিকৈয়ে। ইয়াৰ পাছতে কাকপথাৰ নিম্ন বুনিয়াদী বিদ্যালয়, কাকপথাৰ হিন্দী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাকপথাৰ অসমীয়া দুৰ্গা মন্দিৰ, চেঙেলিজান গাঁও নামঘৰ, মাইথং কৃষ্ণগুৰু সেৱা আশ্ৰম, সূত্ৰধৰ নাট্য মঞ্চ, পদ্মনাথ গোহাঁই বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত গছপুলি ৰোপণ আৰু বিতৰণ কৰে। অভিৰুচি ক্লাবৰ সদস্য তথা সংগীত শিল্পী বসন্ত সন্দিকৈৰ লগতে ক্লাবৰ সদস্যসকলে কাকপথাৰ অঞ্চলৰ বিভিন্ন স্থানত গীত, কবিতা, শ্লোগান আদিৰে পৰিৱেশ সজাগতাৰ সৃষ্টি উদ্দেশ্যে কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে অভিৰুচি ক্লাবে বিগত সপ্তাহজুৰি বিভিন্ন সামাজিক অনুষ্ঠান, শিক্ষা অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান তথা ব্যক্তিক প্ৰায় তেওঁলোকে 1000 গছপুলি বিনামূলীয়াকৈ বিতৰণ কৰিছে। পদ্মনাথ গোহাঁই বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে অন্তঃপৰা উক্ত দিনৰ অনুষ্ঠানত প্ৰতিটো কাৰ্যসূচীত সহযোগ কৰে সদৌ অসম ভোজপুৰী পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিয়ে। আমিও আমাৰ ফালৰ পৰা সকলো ব্যক্তিকে আমি অশেষ ধন্যবাদ জনালোঁ ইমান সুন্দৰকৈ এটা অনুষ্ঠান কৰাৰ বাবে আৰু সকলো ৰাইজক সজাগতা কৰাৰ বাবে। তেতিয়াহ'লে আজি আৰু ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।